নমস্কাৰ। আমাৰ যি ৪৫০০ LPUP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, আমাৰ ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যিহেতু এতিয়ালৈকে আৰম্ভ হোৱা নাই, আমাৰ PWD কেণ্ডিডেটখিনিৰ যিহেতু ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে আৰু আমাৰ জেনেৰেলখিনিৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বৰ্তমানো হোৱা নাই। এইখিনি মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে ডিচেম্বৰৰ প্ৰথম সপ্তাহতে ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম সেইখিনি আগবাঢ়িব। গতিকে ডিচেম্বৰৰ প্ৰথম সপ্তাহলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব। আজিও আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে যদি অফিচিয়েল ৱেবছাইটলৈ যায় দেখিবলৈ পাব আমাৰ এখন ২৭ তাৰিখে ন'টিচ পাব্লিছ হৈছিলে। আপোনালোকৰ যিসকলে NIS-ৰ UDS ডাটা আকৌ তেওঁলোকক পুনৰ ভৰাব দিছে, আপোনালোকে যদি ন'টিফিকেশ্যনখন চায় তেনেহ'লে দেখা পাব। এইখনে আমাৰ যি NIS-ৰ প্ৰাৰ্থীৰ ন'টিফিকেশ্যনখন, আপোনালোকক পুনৰ তেওঁলোকক NIS-ৰ ডাটাখিনি ভৰাব দিছে আমাৰ হায়াৰ ছেকেণ্ডেৰী। এইখন ২৭ তাৰিখে পাব্লিছ হৈছিলে আৰু এইখিনিৰ কাম আপোনালোকৰ ডিচেম্বৰৰ ১ তাৰিখলৈকে কৰিব দিছে। আমাৰ ১ ডিচেম্বৰ তাৰিখলৈকে এইখিনি সম্পূৰ্ণ কৰিব দিছে। তেওঁলোকৰ ডাটাখিনি পুনৰ ফিল কৰিব দিছে আৰু ডিচেম্বৰৰ এইখিনি কাম সম্পূৰ্ণ হোৱাৰ পিছতে আমাৰ ১০ তাৰিখৰ আগত আমাৰ যি জেনেৰেল প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ন'টিচ হয়তো আহি যাব। আমাৰ ১০ তাৰিখৰ আগত অহাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে আপোনালোকে ১০ তাৰিখলৈকে অপেক্ষা কৰক। হয়তো ১০ তাৰিখৰ আগতো আহি যাব পাৰে। আমাৰ ১০ তাৰিখৰ ভিতৰত হয়তো আমাৰ যি জেনেৰেল কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি হৈ ন'টিফিকেশ্যন আহি যাব। আমাৰ হয়তো ১৫ তাৰিখমানৰ আগত ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰথম পৰ্যায়ৰ সেইখিনি আপোনালোকৰ সমাপ্ত হৈ যাব। যিহেতু আমাৰ এইখিনি পদৰ নিযুক্তি আপোনালোকৰ ফেব্ৰুৱাৰী মাহত দিয়াৰ কথা কৈছে, ফেব্ৰুৱাৰী নহ'লে আপোনালোকৰ মাৰ্চ মাহ হয়তো পাবগৈ পাৰে। আমাৰ যি ৪৫০০ LPUP শিক্ষক পদ আছে সেইখিনি হয়তো ফেব্ৰুৱাৰী নহ'লেও মাৰ্চ মাহ হয়তো পাবগৈ পাৰে। মাৰ্চ মাহৰ মাজভাগ নহ'লে শেষৰ ভাগত ইয়াৰ যি নিযুক্তি প্ৰক্ৰিয়া সেইখিনি সম্পূৰ্ণ হৈ যাব। আমাৰ ডিচেম্বৰৰ প্ৰথম ভাগতে ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি প্ৰথম পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি আৰম্ভ হৈ যাব। ১০ তাৰিখৰ আগত মই কৈছোঁ ১০ তাৰিখৰ আগত ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি কাম আৰম্ভ হৈ যাব। আপোনালোকে হয়তো দেখিবলৈ পাইছে এইখন ন'টিচত যিহেতু ১ তাৰিখৰ ভিতৰত আমাৰ যি NIS-ৰ প্ৰাৰ্থীক পুনৰ তেওঁলোকক ডাটাখিনি ফিল কৰিব দিছে। গতিকে আমাৰ ৭-৮ তাৰিখ বা ১০ তাৰিখৰ আগত আমাৰ জেনেৰেল প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট আহি যাব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।